সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ, উদয়পুৰ আৰু এঙেৰা হুলাল গাঁৱৰ 3গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা। সদ্য ঘোষিত নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মথুৰাপুৰ অঞ্চলৰ প্ৰয়াত প্ৰশান্ত দত্ত আৰু অভিজিতা দত্তৰ কন্যা অংকিতা দত্ত, মথুৰাপুৰ উদয়পুৰ গাঁৱৰ দীপক শৰ্মা আৰু ৰীতা শৰ্মাৰ কন্যা প্ৰিয়ংকা শৰ্মা আৰু এঙেৰা হুলাল গাঁৱৰ শিক্ষক মহিবুৰ ৰহমান আৰু জেছমিন আৰা বেগমৰ একমাত্ৰ পুত্ৰ সাদিকুৰ ৰহমানক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা শনিবাৰে নিশা 3গৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায়। উক্ত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য উপদেষ্টা অৱসৰপ্ৰাপ্ত শিক্ষক মীৰ ফজলুৰ ৰহমান, সভাপতি আমিৰুল হাজৰিকা, কাৰ্যকৰী সভাপতি ৰফিক আহমেদ, সম্পাদক শ্বৰিফুল হুছেইন, সাংস্কৃতিক বিভাগৰ সম্পাদিকা তাজলিনা হাজৰিকা, কেন্দ্ৰীয় সমিতিৰ সদস্য আৰকান আলী। শৰ্মা, মই আজি নীট এক্সামত 531 স্ক'ৰ কৰিছোঁ আৰু মই ঘৰতে অনলাইনে পঢ়া আপোনাৰ ফিজিক্সৱালাৰ পৰা কোচিং কৰিছিলোঁ আৰু যিমান পাৰোঁ নিজে পঢ়িছিলোঁ। তাৰপাছত এতিয়া মই যিহেতু 531 পাইছোঁ, মোৰ অলপ কাষ্টৰ কাৰণে মই য'ত পাওঁ মই তাতে য'ত সুবিধা হয় তাতে ল'ম বুলি ভাবিছোঁ। আপোনাৰ যদি MBBS নাপাওঁ তেনেহ'লে ডেণ্টেলতো ট্ৰাই কৰিম, কিন্তু মেডিকেল লাইনতে যোৱাৰ আশা কৰিছোঁ। নেটৱৰ্কৰ প্ৰব্লেম বহুত আছে আমাৰ গাঁৱত। মই বহুত কষ্ট পাইছোঁ অনলাইন কোচিং কৰাৰ সময়তো, কিন্তু ফেমিলিৰ ছাপোৰ্টৰ কাৰণে আৰু সকলোৱে মোৰ কাৰণে বহুতখিনি কৰিলে, সেইকাৰণে আজি মই সফল হ'ব লৈছোঁ। আৰু আমাৰ স্কুলৰ টিচাৰবোৰেও আজিলৈকে আমাক বহুত ছাপোৰ্ট কৰি আহিছে। আমি ব্লছম পাব্লিক স্কুলৰ পৰা পঢ়ি ওলাই আহিছোঁ। আমাৰ লগৰহঁতেও এই পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু আমাৰ টিচাৰবোৰে সদায় আমাৰ খবৰ লয়, আমাৰ সেই ফিল্ডত যাবলৈ কাৰণে বহুত ছাপোৰ্ট কৰি আহিছে আজিলৈকে। আমাৰ প্ৰিন্সিপাল আছিল, তেওঁ আমাক সদায় এই ফিল্ডত যাবলৈ আগবঢ়াই আহিছে। তেওঁ আমাক বহুতখিনি ছাপোৰ্ট কৰিছিলে, আমাৰ মাৰ্কছৰ পৰা আদি কৰি সকলো তেওঁ খবৰ ৰাখিছিলে আৰু যিকোনো টিচাৰ আমাৰ স্কুলৰ সকলো টিচাৰ্ছে আমাক বহুত ছাপোৰ্ট কৰি আহিছিলে। মই মোৰ মেট্ৰিকত মই লিংকটো ব্লছম পাব্লিক স্কুলৰ পৰা কৰিছিলোঁ আৰু যোনটো HS হয় সেইটো মই গুৱাহাটী চাই বিকাশৰ পৰা দিছিলোঁ। তাতে ইণ্টিগ্ৰেটেড কোচিঙো আছিলে, সেইবাবে মই তাতে লোৱা আৰু আহি এবছৰ ড্ৰপ লৈছিলোঁ মই ফিজিক্সৱালাত আৰু ঘৰতে নিজে পঢ়িছিলোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।